নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, পাঠ কৰিবলৈ লৈছোঁ নীলোৎপল বৰাৰ এটা ৰহস্যময় গল্প, তাই ডাইনী নহয়। আশা কৰিছোঁ আপোনালোকে গল্পটি শুনি ভাল পাব। হাতীধৰা গাঁও, সোণচলা পাহাৰৰ একে ওপৰত অৱস্থিত গাঁওখন। শিক্ষাৰ পোহৰ ভালকৈ নোপোৱা ঠাইখনৰ সহজ সৰল মনৰ মানুহবোৰৰ জীৱনলৈ হঠাৎ নামি আহিছে অমাৱস্যা। এফালৰ পৰা অচিন ৰোগত ককবকাইছে গাঁওবাসী ৰাইজে। আজি যদি কাৰোবাৰ অচিন ৰোগত মৃত্যু ঘটিছে, আৰু এসপ্তাহ পিছত হয়তো আন কোনোবাৰ মৃত্যু ঘটিবও পাৰে। এই ভয়ংকৰ কথাটো বিভিন্নজনৰ মুখ বাগৰি আহি সমতল পালেহি। এই কথাৰ ৰহস্য উদ্ঘাটন কৰিম বুলি সন্ধানী নামৰ কাকতখনৰ সাংবাদিক তপন কলিতাই পাহাৰলৈ যাম বুলি থিৰাং কৰিলে। এটা সময়ত তপনে লাগতিয়াল বহী, কলম, কেমেৰাটো আৰু কেইযোৰমান কাপোৰ লগত লৈ সোণচলা পাহাৰলৈ মটৰ চাইকেলখনত উঠি যাত্ৰা আৰম্ভ কৰিলে। ইমান পৰে সন্ধিয়াৰ আকাশত বেলিটো মাৰ গৈছিল। জোনাক নিশা মটৰ চাইকেলখনেৰে পাহাৰৰ একাবেকা পথেৰে গৈ এটা সময়ত তপন হাতীধৰা গাঁৱৰ সন্মুখত উপস্থিত হ'লগৈ। সি খুবেই কম বেগত মটৰ চাইকেলখন চলাই গাঁৱৰ ভিতৰলৈ কিছুদূৰ সোমাই যোৱা ঠিক পিছতে তপনে দেখিলে অতি বিভৎস কলা মেকুৰী এটাই তাৰ চলন্ত মটৰ চাইকেলখনলৈ সন্মুখৰ পৰা জাপ লৈছে। সি থতমত খাই নিজক বচাবলৈ চেষ্টা কৰোঁতেই গতিশীল মটৰ চাইকেলখনৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই তপনে পথৰ দাঁতিত থকা ডাঙৰ শিল এটাত খুন্দা মাৰি পথৰ কাষতে তপন অচেতন হৈ পৰিল। কিছু সময়ৰ পিছত তপনৰ জ্ঞান ঘূৰি আহিল। পথৰ দাঁতিত অচেতন অৱস্থাত ইমান পৰে ওপৰলৈ মুখ কৰি শুই থকা তপনে দেখিলে এগৰাকী বগা সাজ পৰিহিত মহিলাই খুব কম দূৰত্বৰ পৰা জোনাকৰ পোহৰতে তাৰ মুখখন চাই আছেহি। তপনে মহিলাগৰাকীয়ে নাকেৰে ঠেলি দিয়া উশাহবোৰ তাৰ মুখত লগা অনুভৱ কৰিলে। সি উচপ খাই উঠি বহিল। লগতে শংকিত মাতেৰে কৈ উঠিল, কোন আপুনি? কি কৰিছে ইয়াত? মহিলাগৰাকীয়ে তাক সান্তনা দি ক'লে, আপুনি ভয় নাখাব, মই আপোনাক একো ক্ষতি নকৰোঁ। আপুনি মোৰ ঘৰৰ পদূলিমুখতে শিলত খুন্দা মাৰি অচেতন হৈ পৰি আছিল। মই আপোনাক পৰি থকা দেখি ঘৰলৈ লৰ মাৰি গৈ পানী আনি মুখত ছটিয়াই দিলোঁ আৰু চাই আছিলোঁ আপুনি ক'ত আঘাত পাইছে। কিন্তু ভগৱানৰ কৃপাত আপুনি ক'তো আঘাত পোৱা দেখা নাই। তপন কিছু সময় মনে মনে ৰ'ল। অচিনাকি হৈও বিপদৰ সময়ত মোক সহায় কৰাৰ বাবে আপোনাৰ ওচৰত মই চিৰকৃতজ্ঞ। মই এই গাঁৱত নতুন। বাতৰি সংগ্ৰহৰ বাবে এই ঠাইলৈ আহিছিলোঁ। মই সন্ধানী নামৰ বাতৰি কাকত এখনত কাম কৰোঁ। আপুনি যদি বেয়া নাপায় মোক ক'ব পাৰিব নেকি, এই ঠাইত নিশাটো কটাবৰ বাবে এটা ঘৰ ক'ত পোৱা যাব? তপনে অনুৰোধ জনাই ক'লে। মহিলাগৰাকীয়ে ক'লে, নাই, ইয়াত আপুনি থাকিবলৈ কোনো ধৰণৰ ঘৰ নাপাব। বিচাৰিলেও মানুহবোৰে আপোনাক নিদিব, কিয়নো আমাৰ গাঁৱৰ দিন দশা ভাল চলি থকা নাই। তেন্তে মই ক'ত থাকিম আজি? আপুনি ভাবকচোন, কিবা এটা কৰিব পাৰি নেকি? যদি আপোনাৰ ঘৰতে মোক যেনে তেনে এটা নিশা কটাব দিয়ে, মই বৰ উপকৃত হ'ম। মহিলাগৰাকীক কাতৰ অনুৰোধ জনাই তপনে ক'লে। তপনৰ অনুৰোধ শুনি মহিলাগৰাকী চিন্তাত মগ্ন হৈ মৌন হৈ ৰ'ল। আৰু বিপৰীতে নিজৰ চকুত আশা লৈ তপনে চাই ৰ'ল মহিলাগৰাকীৰ মুখলৈ। সেই সময়তো একো নোকোৱা দেখি তপনে মহিলাগৰাকীক পুনৰ মাত দিলে। কি হ'ল বাইদেউ, কি ভাবিছে? মহিলাগৰাকীয়ে উচপ খাই উঠি ক'লে, নাই, একো বিশেষ ভবা নাই। কথা হ'ল মই অকলশৰীয়া গাভৰু মানুহ। 6 মাহৰ আগত মই স্বামীক হেৰুৱাবলগীয়া হ'ল। ওচৰ চুবুৰীয়াৰ লগতো সম্বন্ধবোৰ ভাল নহয়। আপোনাক যদি আজি মোৰ ঘৰত থাকিব দিওঁ, মানুহবোৰে ঢৌটোকে ৰৌটো কৰে বুলিয়েই ভয় লাগে। আপুনি বুজি পাইছে,
হয়তো কি ক'ব বিচাৰিছোঁ। তপনে ভাবিলে মানুহগৰাকীয়ে কোৱা কথাবোৰ নীতিগতভাৱে 100% শুদ্ধ। সি মহিলাগৰাকীক ক'লে, ঠিক আছে তেন্তে বাইদেউ, মই এতিয়া যাওঁ। আপোনাক সোধাৰ বাবে বেয়া নাপাব। এই বুলি তপনে পৰি থকা মটৰ চাইকেলখন তুলি ৰাস্তাৰে সন্মুখলৈ যাবলৈ ওলাল। মহিলাগৰাকীয়ে হঠাৎ ক'লে, আপোনাক ভাল মানুহ যেন লাগিছে, বিশ্বাস কৰিব পাৰোঁ। এই ৰাতিখননো কলৈ যাব আপুনি? ব'লক মোৰ ঘৰলৈকে। কিন্তু আপোনাক যি বিশ্বাস কৰিছোঁ সেই বিশ্বাস হেৰাই যাব নিদিব দেই। জোনাক ৰাতি মহিলাগৰাকী মাটি আৰু খেৰেৰে নিৰ্মিত নিজৰ ঘৰটোৰ অভিমুখে আগবাঢ়িল আৰু পিছে পিছে মটৰ চাইকেলখন ঠেলি তপন। মটৰ চাইকেলখন তপনে চোতালতে থিয় কৰি থ'লে আৰু এটা সময়ত তেওঁলোক ঘৰৰ বাৰান্দা পালে। মহিলাগৰাকীয়ে বেগত গৈ ঘৰৰ ভিতৰৰ পৰা মাত লগালে, সোমাই আহক দাদা, দুখীয়াৰ পজা এইটোৱেই, ভাল হওক বেয়া হওক, আজি আপুনি ইয়াতেই নিশা কটাব লাগিব। ইমান পৰে তপনে মৌন হৈ থাকি মহিলাগৰাকীৰ মহানুভৱতাক লক্ষ্য কৰি আছিল। মহিলাগৰাকীৰ প্ৰতি তাৰ বহু শ্ৰদ্ধাৰ লগতে বহুত মৰম জাগিল। সি মনতে ভাবি ল'লে, কেনেকৈ আজিৰ দিনত মানুহ ইমান দয়াৱান হ'ব পাৰে, যি নিজৰ বদনামক ভয় নকৰিও এজন অচিনাকি পুৰুষক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। তপনে কথাবোৰ চিন্তা কৰি বাৰান্দাতে থিয় হৈ আছিল। মহিলাগৰাকীয়ে পুনৰ মাত লগালে, আহক আকৌ দাদা। গৈছোঁ। এইবুলি তপন মহিলাগৰাকীৰ ঘৰটোৰ ভিতৰলৈ সোমাই গ'ল। ভিতৰলৈ তপন গৈ প্লাষ্টিকৰ চকীখনতে বহিল। সি পকেটৰ পৰা মোবাইলটো উলিয়াই চালে, কিন্তু কোনো নেটৱৰ্ক ছিগনেল নোপোৱাত সি পুনৰ মোবাইলটো পকেটত ভৰাই থ'লে। কিছু সময়ৰ পিছত মহিলাগৰাকীয়ে চাহ একাপ আনি তপনক যাচি দি ক'লে, বেয়া নাপাব, মোৰ অৱস্থাটো দেখিছেই, খালি চাহ দিবলগীয়া হৈছে। নাই, কিয় বেয়া পাম বাইদেউ, মই কেৱল চাহকাপেই খাওঁ। এই বুলি কৈ তপনে কাপটো হাতত তুলি ল'লে। তেনেতে মহিলাগৰাকীয়ে ভিতৰলৈ গৈ নিজৰ চাহৰ কাপটোও আনি তপনৰ সন্মুখৰ বিচনাখনত বহি ল'লে। লেমৰ পোহৰত বগা মৰম লগা মুখৰ মানুহগৰাকীক তপনে বৰ ধুনীয়া দেখা পাই তেওঁলৈ থৰ লাগি চাই ৰ'ল। মহিলাগৰাকীয়ে তপনে থৰ হৈ তেওঁলৈ চাই থকা বাবে অলপমান লজ্জাবোধ কৰি লগতে তপনক ক'লে, কি ভাবি আছে, চাহ খাওক আকৌ। তপনে থতমত খাই ক'লে, নাই একো নাই, আপোনাৰ বিষয়ে কওকচোন। বিয়াৰ আগতে আপুনি ক'ৰ ছোৱালী আছিল আৰু কেনেকৈ বিয়াৰ পিছত নিজৰ স্বামীক হেৰুৱাবলগীয়া হ'ল? মহিলাগৰাকীয়ে চাহ খাই থকা চাহৰ কাপটো মাটিত নমাই থৈ হুমুনিয়াহ কাঢ়ি ক'লে, কিনো ক'ম আৰু মোৰ কথা, দুখীয়াৰ দুখ কোনো কালে পাৰ নহয়। মোৰ ঘৰ এইখন গাঁৱতে আছিল। মোৰ নাম নিজৰা আৰু মোৰ দেউতাৰ নাম মোহন বেজ বুলি ক'লে অঞ্চলে জানে। মোৰ মা মই সৰু থাকোঁতেই ঢুকাল। দেউতাই মোক তুলি তালি ডাঙৰ কৰিলে। এদিন দেউতা পাহাৰৰ জুৰিৰ ফালে থকা হাবিত খৰি বিচাৰি গৈছিল, কিন্তু দেউতা নাহিল। তাৰ পিছদিনা হাবিডৰাত দেউতাৰ মৃতদেহ পোৱা গৈছিল আৰু গাঁৱৰ মানুহবোৰে ক'বলৈ ধৰিলে দেউতাক হেনো ভূতে মাৰিলে। মই বৰ অকলশৰীয়া হৈ পৰিছিলোঁ। গাঁৱৰে এজন ল'ৰাৰ মোৰ এনে দুৰ্দশা সহ্য নহ'ল। সি মোক বিয়া পাতি লৈ আনিলে। সি মোক ইয়ালৈ বিয়া পাতি অনাৰ আগত ইয়াত মাত্ৰ সি আৰু মাক থাকে। তাৰ দেউতাক সৰুতেই ঢুকাল। কিন্তু মোক বিয়া পাতি অনাৰ 4 দিন পিছতে তাৰ মাকৰ মৃত্যু হ'ল। ওচৰৰ মানুহবোৰে মোক কুলক্ষণীয়া বুলি নানান অপযশ দিব ল'লে। তথাপি মোৰ স্বামীয়ে এইবোৰ অপযশ খণ্ডন কৰি মোক সমৰ্থন কৰি আগবাঢ়িল। আৰু এদিন একে ঘটনাৰে পুনৰাবৃত্তি হ'ল। তেওঁ খৰি বিচাৰি জুৰিৰ ওচৰৰ সেই হাবিলৈ যাওঁতে তেওঁকো কোনোবাই মাৰি পেলালে।
আৰু আজিৰ সময়ত মোক মানুহে ডাইনী জ্ঞান কৰে। সিহঁতে ভাবে মই প্ৰথমে শাহুৰ, পিছত মোৰ স্বামীৰ বলি দিলোঁ প্ৰেতাত্মাক। তাৰোপৰি বৰ্তমান অচিন ৰোগত মৃত্যু হৈ থকা গাঁৱৰ মানুহবোৰৰ মৃত্যুৰ কাৰণো মই বুলিয়েই গঞা ৰাইজে ভাবে, কাৰণ মই মোহন বেজৰ ছোৱালী। কথাবোৰ তপনৰ আগত কৈ নিজৰাই হুকহুকাই কান্দি উঠিল। তপনে থৰ লাগি কথাবোৰ শুনি আছিল। নিজৰাই কন্দা দেখি তপন চকীৰ পৰা উঠি গৈ ধৰো নধৰোকৈ নিজৰাৰ হাতত ধৰি কাষতে বহিল আৰু ক'লে, ময়ো বুজি পাইছোঁ নিজৰা, সকলো ভাগ্যৰ লিখন। এনেবোৰ ঘটনা ঘটাৰ আঁৰত কিবা এটা কাৰণ থাকে। মোৰ দৃঢ় বিশ্বাস সেই কাৰণটো তুমি মুঠেও নোহোৱা। হ'ব, এতিয়া কন্দা কটা বন্ধ কৰা। মই নিজে অনুসন্ধান চলাম সেই হাবিডৰাত এনেকুৱা কি আছে। কথাখিনি কোৱাৰ পিছত তপন পুনৰ আহি চকীত বহিল। ভাগি পৰা সময়ত এজন মানুহক কাষত পাই নিজৰাই মনত যথেষ্ট সকাহ আৰু শান্তি পালে। কিছু সময়ৰ পিছত নিজৰা ভাত ৰান্ধিবলৈ চৌকালৈ উঠি গ'ল। যোৱাৰ পৰত তপনক কৈ গ'ল, আপুনি অলপ বিচনাতে জিৰণি লওক, মই ভাত ৰান্ধোগৈ। অলপ পিছতে তপনে চকীৰ পৰা উঠি গৈ বাৰান্দাত কলহত থৈ দিয়া পানীৰে হাত মুখ ধুই পুনৰ বিচনাত দীঘল দি পৰিল। চিন্তা কৰি থাকিল নিজৰাই কোৱা কথাবোৰ হাবিৰ মাজত ঘটা তাইৰ আত্মীয়ৰ মৃত্যুৰ কথা। এইবোৰ ভাবি থাকোঁতেই কিমান সময় পাৰ হ'ল সি গমেই নাপালে। কিছু সময়ৰ পিছত নিজৰা আহি তপনক মাত লগালে, শুনকচোন, ভাত বাঢ়িলোঁ, মজিয়ালৈ ব'লক। ভাত হ'লেই নেকি? ব'লা একেলগে খাম। তপনে শোৱাৰ পৰা উঠি বিচনাতে বহি ক'লে। নিজৰা পুনৰ মজিয়ালৈ গ'লগৈ আৰু অলপ পিছতে তপনো বিচনাৰ পৰা উঠি মজিয়া পালেগৈ। নিজৰাই তপনৰ লগতে নিজৰ বাবেও ভাত বাঢ়ি ল'লে। তপনৰ অলপ বেয়াও লাগিল, যেনে তেনে কষ্ট কৰি খাই থকা মহিলাগৰাকীক অতিথি হৈ কষ্ট দিছে সি। তথাপি সি ভাত খোৱা আৰম্ভ কৰিলে। বনৰীয়া কচুৰ থোৰে বনোৱা ভাজিখনৰ সোৱাদত অন্য কোনো ধৰণৰ তৰকাৰীৰ জুতি নোহোৱাকৈয়ে সি আটাইকেইটা ভাত খালে। সি মন কৰিলে নিজৰাৰ খাই হোৱা নাই, কাৰণ তাই উচুপি কান্দি আছে। সি ক'লে, কান্দিছা কিয়? ভাত খোৱা আকৌ। নিজৰাই ক'লে, নাই, এয়া সুখৰ চকু পানীহে। বহুদিনৰ মূৰত এই মজিয়াত কোনোবা মানুহৰ লগত একেলগে ভাত খাইছোঁ। ময়োতো মানুহ ন, মোকো মানুহৰ প্ৰয়োজন হয় অ'। ভাত খোৱা এতিয়া, এইবোৰ পিছত ভাবিবা। মানুহজনী খাই বৈ সুস্থ হৈ ভালে থাকিলে এই পৃথিৱীত হাজাৰ মানুহ লগ পাবা। কোনোবা নহয় কোনোবা এই পৃথিৱীত ওলাবই, যি তোমাক নিজৰ মাজৰে এজন ভাবিব, মানুহ জ্ঞান কৰিব। তপনে গহীন হৈ নিজৰাক বুজনি দি ক'লে, আৰু তপন সন্মুখৰ কোঠালৈ পুনৰ উভতি আহি বিচনাত জিৰাব ল'লে। কিছু সময়ৰ পিছত নিজৰাই আহি তপনক ক'লে, আপোনাৰ পিয়াহ লাগিব পাৰে নহয়? পানীৰ গিলাচটো বিচনাৰ মূৰৰ শিতানৰ ফালে মাটিতে থৈছোঁ, খাব। মই যাওঁ, ময়ো শুই দিওঁগৈ। নিজৰা অন্য এক কোঠাত শুবলৈ গ'ল। ৰাতিপুৱাল, তপন সাৰে আছে। তেনেতে নিজৰাই আহি তপনক ক'লে, আপুনি মুখ ধুই আহক, মোৰ চাহ বনোৱা হৈছেই, ভাবিছোঁ একেলগে খাওঁ চাহকাপ। তপনে মুখ ধুই আহি নিজৰাৰ লগত মজিয়াতে বহি চাহ খোৱাত লাগিল। দুয়ো কথা পাতিব আৰম্ভ কৰিলে। নিজৰাৰ পূৰ্ণিমাৰ জোন যেন ধুনীয়া মুখখনেৰে ওলোৱা মধুসনা মাতৰ কথাবোৰ শুনি তপনে পুনৰ তাইলৈ থৰ লাগি চাই আত্মবিভোৰ হ'ল। সি ভাবিব ল'লে, মই বাৰু নিজৰাৰ প্ৰেমত পৰিলোঁ নেকি? মোৰ প্ৰেম হ'ব পাৰে, কিন্তু মোৰ মনে যদি তাইক নিজৰ কৰিব বিচাৰে, সেয়া সম্ভৱ জানো? তাই যেনিবা মান্তি হ'বই, কিন্তু মোক সমাজে ইটিকিং কৰিব নেকি? মই এজনী বিধৱাক বিয়া পাতিলোঁ বুলি? নাই নাই, এইটো হ'ব নোৱাৰে। মই সমাজক ভয় কৰিব লাগিবই।
নিজৰাই দেখা পালে তপনে কথাত গুৰুত্ব নিদি কিবা চিন্তাত মগ্ন। তাই মুখত হাঁহি এটা লৈ ক'লে, কি হ'ল? কি ভাবি আছেনো? মোৰ কথা ভাবিছে ন? গৈ মোৰ বিষয়ে কাকতত কিবা এটা লিখিবচোন। তপনেও হাঁহি এটা মাৰি উত্তৰ দিলে, নাই, মই কালিৰ কথাখিনি ভাবি আছোঁ। অলপ পিছত মই হাবিৰ ফালে যাম। ঠিক আছে বাৰু, লিখিম দিয়া তোমাৰ বিষয়েও। নিজৰাৰ মুখৰ হাঁহিটো নাইকিয়া হৈ গ'ল। তাইৰ লগতে ক'লে, পুৰণা কথাবোৰ ভাবিনো কি পাব? মোৰ কপালত যি আছিল তাকেই হ'ল। আপুনি সেই হাবিলৈ গৈ নিজলৈ বিপদ মাতি নানিব। মই আপোনাক হাবিলৈ যাবলৈ নিদিওঁ। তপনে ক'লে, মই হাবিলৈ ৰহস্য ফাদিল কৰিব গৈ যদি মৃত্যুমুখতো পৰোঁ, ইয়াৰ বাবে মানুহে তোমাক ডাইনী নহয় যায় দিয়া, চিন্তা নকৰিবা। কাৰণ মই বেলেগ ঠাইৰ বেলেগ ঘৰৰ মানুহ। নিজৰাই কিছু সময় মৌন হৈ ক'লে, মোৰ দুখ লাগে মানুহে যেতিয়া মোক ডাইনী বুলি কয়। কিন্তু মোৰ এই বদনামক অলপো ভয় নালাগে। ভয় মাথো আপোনজনক হেৰুৱাবলৈহে লাগে। আমি লগ পোৱা 2টা দিন সম্পূৰ্ণ হোৱা নাই। তথাপিও এনে লাগিল যেন আপুনি বহুত আপোন মানুহ মোৰ। কেতিয়াবা আপোন হ'বলৈ একেখন ছালৰ একেটা প্ৰজাৰ প্ৰয়োজন নহয় তপন দা। আপুনি নুবুজিব। চোৱা নিজৰা, মোৰ কামেই এইটো। যিকোনো ঠাইত যিকোনো পৰিস্থিতিত গৈ বাতৰি সংগ্ৰহ কৰা। চুম্বকৰ যেনেকৈ নিজা ধৰ্ম থাকে, তেনেকৈ মোৰ ক্ষেত্ৰত ভীতিহীন নিৰপেক্ষ সাংবাদিকতা মোৰ ধৰ্ম। যিকোনো পৰিস্থিতিৰ লগত যুঁজ দি মই মোৰ সংবাদ সংগ্ৰহ কৰিবই লাগিব ৰাইজৰ বাবে। তোমাক কথা দিলোঁ, হাজাৰ বিপদ বাধা অতিক্ৰম কৰি হ'লেও তোমাক পুনৰ লগ পাম। তপনে নিজৰাক দৃঢ়তাৰে বুজাই ক'লে, আৰু নিজৰা থৰ লাগি নিশ্চুপ হৈ ৰ'ল। কিছু সময়ৰ পিছত তপনে কেমেৰাটো লগতে লৈ মটৰ চাইকেলত উঠি জুৰিটোৰ কাষৰ হাবিৰ ফালে গ'ল। হাবিৰ ওচৰ পাবলৈ অলপ দূৰ বাকী থাকোঁতে তপনে মটৰ চাইকেলখন ৰাস্তাৰ কাষতে থিয় কৰি খোজকাঢ়ি আগবাঢ়িল। লুংলুঙীয়া বাটেৰে আগবাঢ়ি কিছু সময়ৰ মূৰত তপন গৈ হাবিত উপস্থিত হ'ল। প্ৰথমে সি তাৰ কেমেৰাটোৰে কেইখনমান ফটো তুলিলে। ইফালে সিফালে চাই তপন আৰু আগুৱাই গ'ল। সি দেখা পালে অৰ্ধগলিত অৱস্থাত থকা এটা হাতীৰ মৃতদেহ। কিন্তু মৃতদেহটোৰ দাঁত 2টা নাই। তপন আচৰিত হ'ল। কিবা ৰহস্যৰ গোন্ধ পাই সি হাতত সাৰে, ভৰিত সাৰে আৰু আগবাঢ়ি গৈ হাবিখনৰ মধ্যভাগ আৰু জুৰিটোৰ উৎপত্তিস্থলৰ প্ৰায় ওচৰ পালেগৈ। সি দেখা পালে জুৰিটোৰ উৎপত্তিস্থলৰ আশে পাশে অৰ্ধগলিত অৱস্থাত থকা জন্তুৰ মৃতদেহ। কোনোবা কেইটামান মৃতদেহৰ কংকালকেইটাহে বাকী আছেগৈ। হয়তো বহু বছৰ আগতেই ইহঁতৰ মৃত্যু ঘটিল। তপনৰ বুজিব বাকী নাথাকিল যে এই মৃতদেহবোৰ গলি জুৰিটোৰ উৎপত্তিস্থলৰ পানীৰ লগত মিহলি হৈ বেক্টেৰিয়াৰ সৃষ্টি কৰাৰ ফলতেই নিজৰাহঁতৰ গাঁওখনৰ মানুহবোৰ বেমাৰ হৈ মৃত্যুমুখত পৰিছে। সি অলপো দেৰি নকৰাকৈয়ে কেইবাখনো ফটো তুলিলে। সি হাবিৰ মাজলৈ আৰু অলপ দূৰ আগুৱাই গ'ল। সি গৈ যি দেখা পালে সেয়া দেখি তাৰ চকু কঁপালত উঠিল। জন্তু কিছুমানৰ ছালবোৰ গুচাই ৰ'দত শুকাবলৈ গছত ৰছী বান্ধি আঁৰি থোৱা আছিল। কোনোবাখিনিত পৰি আছিল হাতীৰ কেইবাজোৰাও দাঁত। সি অনুভৱ কৰিলে প্ৰকৃতিক ক্ষতি কৰি এই ঠাইত বহুত ডাঙৰ এটা চোৰাং ব্যৱসায় হৈ আছে। লগে লগে সি তাৰ কেমেৰাটোৰে কেইবাখনো ফটো মাৰিলে আৰু সি কেমেৰাটো বেগত ভৰাই পিঠিত ওলোমাই বেগতে পিছলৈ উলটি আহিব ধৰোঁতেই তাক এদল মানুহে অলপ দূৰৰ পৰা বেৰি আছে। সি বুজি উঠিল সেয়া আন কোনো নহয়, চোৰাং ব্যৱসায়ীয়ে সুৰক্ষাৰ বাবে ৰখা গুণ্ডা বাহিনী। খন্তেক সময়ৰ বাবে পৰিৱেশটো যেন সলনি হৈ গ'ল। তাৰ মনলৈ আহিল তাৰ মৰমৰ মাক বাপেক আৰু অলপতে সি ঘূৰি গৈ লগ পাম বুলি কথা দি অহা নিজৰাৰ মুখখন। দলটোৰ মাজৰে পৰা কোনোবাই কোৱা শুনিবলৈ পোৱা গ'ল, ঐ কি চাই আছ? ইয়াক ধৰ, মাৰি পেলা, যাতে এই ব্যৱসায়ৰ কথা গৈ বাহিৰত নোলায়।
লগতে দলটোৰ কেইবাটাও মানুহ মিলি তপনলৈ খেদি আহিল। তপনেও কেমেৰাটো ভালকৈ চম্ভালি ৰাখি আত্মৰক্ষাৰ বাবে গছৰ আঁৰে আঁৰে দৌৰিবলৈ আৰম্ভ কৰিলে। তপন আগে আগে আৰু সিহঁত পিছে পিছে। ইমান পৰে তপনে হাবিৰ পৰা কিছু দূৰ দূৰত্ব অতিক্ৰম কৰিলে। এনেকৈ এটা সময়ত তপনে গুণ্ডাৰ দলটোৰ পৰাও যথেষ্ট দূৰ অতিক্ৰম কৰিবলৈ সক্ষম হ'ল। সি দৌৰি আহি থৈ যোৱা মটৰ চাইকেলখন ষ্টাৰ্ট দি লগতে তাৰ পৰা তীব্ৰ গতিত ওলাই আহিল। তাৰ পৰা ওলাই তপনে নিজৰাক দেখা নকৰাকৈয়ে তীব্ৰ বেগত সমতলৰ ফালে আগবাঢ়িল। পিছে পিছে তাক খেদি আহি থাকিল গুণ্ডা বাহিনীয়ে। এটা সময়ত তপন আহি সমতল ভূমি পালেহি। সি খন্তেক সময়ৰ বাবে ৰ'ল। পিছলৈ চাই দেখে বৰ্তমান তাৰ পিছত কোনো নাই। সি পুনৰ মটৰ চাইকেলখন চলাই সিহঁতৰ কাকতৰ কাৰ্যালয়ৰ ফালে ৰাওনা হ'ল। ইমান পৰে আবেলি হৈছিল। সি কাৰ্যালয় পাই ফটোবোৰ মুখ্য সম্পাদকক দেখুৱালে আৰু ক'লে, ছাৰ, হাতীধৰা গাঁৱত হোৱা মৃত্যুৰ ৰহস্যৰ বাতৰি আনিছোঁ। লগতে ইয়াৰ লগত সংলগ্ন আৰু এটা বাতৰি আছে যি গোটেই ৰাজ্য কঁপাই তুলিব। তপনে মুখ্য সম্পাদকজনক সি তুলি নিয়া ফটোবোৰ দেখুৱাই দিয়াৰ লগতে হাবিত চলি থকা জন্তুৰ অংগ আৰু ছালৰ চোৰাং বেহাৰ কথাও অৱগত কৰিলে। লগে লগে মুখ্য সম্পাদকে কৈ উঠিল, তুমি যিমান পাৰা সোনকালে নিউজ ৰেডি কৰা। এইটো আজি ছপা কৰিবই লাগিব। আৰু লগতে মই পুলিচক খবৰটো দিওঁ। ৰবা, তাত কি হৈ আছে? হাতীধৰা গাঁও। পিছদিনা নিজৰাৰ ঘৰৰ চোতালত পুৰুষ মহিলা সকলো মানুহবোৰ গোট খাইছে। চোতালত নিজৰাই আঁঠু কাঢ়ি মানুহবোৰক হাতযোৰ কৰি আছে। মানুহবোৰৰ মাজৰ পৰা এজনী মহিলাই মাত লগালে, ঐ, কোনোবাই এই ব্যভিচাৰীজনীক চুলিত ধৰি বগৰাই দে। ডাইনীটো আছিলেই, এতিয়া বেশ্যাবৃত্তিতো নামিল তাই। মটৰ চাইকেল লৈ অহা চহৰৰ অচিনাকি ল'ৰা, তাইৰ ঘৰত ৰাতি থাকি পিছদিনা ওলাই যায়। কম ডাঙৰ কথা হৈছেনে? তেনেতে অন্য কোনোবাই মাত লগালে, তাই কি বৃত্তিত নামিছে এইবোৰ বাদ দে। তাই নৰকলৈ গ'লেও আমাৰ ক'বলগীয়া নাই। কিন্তু তাই যে প্ৰেত পূজা দি এটা এটাকৈ গাঁৱৰ মানুহবোৰৰ জীৱন কাহিনী আছে, সেইবোৰহে বেছি ভয়ানক। বেজৰ জীয়েকটো, ইয়াতকৈ আৰু কি আশা কৰিবি তাইৰ পৰা? নিজৰাই কান্দি কান্দি হাতযোৰ কৰি কৈ উঠিল, ৰাইজ, বিশ্বাস কৰক, আপোনালোকে ভবাৰ দৰে কালি ৰাতি আমাৰ মাজত একো ঘটা নাই। সেইজন সাংবাদিক। তেওঁৰ মটৰ চাইকেলখন আমাৰ পদূলিত দুৰ্ঘটনাগ্ৰস্ত হ'ল। মটৰ চাইকেলখন আৰু মানুহৰ বেছি ক্ষতি নহ'ল যদিও সাংবাদিকজনে জ্ঞান হেৰুৱাই পৰি আছিল। সেয়ে মই তেওঁক সহায় কৰিবলৈ আগবাঢ়ি গৈছিলোঁ। তেওঁ জ্ঞান ঘূৰাই পোৱাৰ পিছত তেওঁৰ অনুৰোধক্ৰমেহে তেওঁক থাকিবলৈ মোৰ ঘৰত অতিথি হিচাপে ৰাখিছিলোঁ। আৰু আপোনালোকে যে মোক কৈছে মোৰ বাবে গাঁৱৰ মানুহবোৰ মৰিছে, সেয়া মোৰ বাবে মৰা নাই। কিন্তু কিয় মৰিছে সেয়াও মই নাজানো। পুনৰ এগৰাকী মহিলাই কৈ উঠিল, দুৰ্ঘটনাৰ আগত চাগৈ তয়ে আছিলি, নহয় জানো? দুৰ্ঘটনাটো তোৰ পদূলিতহে হ'বলৈ পালেনে? অঁ, ডাইনীক মানে এতিয়া মতাও লাগে। ৰাইজ, মোক এনে বদনাম নিদিব। মই আপোনালোকক হাতযোৰ কৰিছোঁ। তাতকৈ মই নিজে মৰি যোৱাটো কামনা কৰিম। কান্দি কান্দি নিজৰাই ক'লে, তই নিজে মৰিব নালাগে। আজি তোক মৰিয়াই মৰিয়াই আমি এই বাপেৰ আৰু গিৰিয়েৰৰ ওচৰত পঠিয়াই দিম। এনেকৈ কৈ এজন পুৰুষে হাতত এডাল টাঙোন লৈ গাঁৱৰ মানুহখিনিৰ মাজৰ পৰা আগবাঢ়ি আহিল আৰু তেওঁৰ পিছে পিছে কেইবাজনো পুৰুষ। নিজৰাৰ বৰকৈ মনত পৰিল তপনলৈ। যিয়েই নহওক, জীৱনৰ শেষত হ'লেও তাইক মানুহ বুলি ভবা কোনোবাটো ওলাল। নিজৰাই ভগৱানৰ নাম লৈ নিজৰ মূৰটো সলাই দিলে। তাই অনুভৱ কৰিলে তাইক টঙনিয়াই মাৰিবলৈ মানুহকেইজন সাজু। তাই শুনিবলৈ পালে, ঐ, প্ৰথম ছাত্ৰ তই মাৰ। নিজৰাই চকু মুদি দিলে। লগতে শুনা গ'ল পিষ্টলৰ গুলীৰ শব্দ। জুম বান্ধি থকা মানুহবোৰৰ জুমটো ভাঙি দুটা ভাগত বিভক্ত হ'ল। মাজত তলমূৰ কৰি আঁঠু কাঢ়ি আছিল নিজৰা। তাই ওপৰলৈ মূৰ তুলি চাই দেখে বিপৰীতে এদল পুলিচৰ সৈতে ৰৈ আছিল সন্ধানীৰ সাংবাদিক তপন। তাইৰ তপন। তাই চিঞৰি কান্দি উঠিল। ইতিমধ্যে পুলিচকেইজন আগুৱাই আহি হাতত টাঙোন লৈ থকা কেইজনক গ্ৰেপ্তাৰ কৰিলে। তপনো আগুৱাই আহি সকলোকে উদ্দেশ্যি ক'লে,
কিমান লাজ লগা কথা চাওক। আজিৰ যুগতো ভূত প্ৰেত তন্ত্ৰমন্ত্ৰ এইবোৰ বিশ্বাস কৰেনে? মানুহে প্ৰেতাত্মাৰ দ্বাৰাও মানুহৰ প্ৰাণ ল'ব পাৰেনে? কি যুগত আছে আপোনালোকৰ যে মানুহবোৰ মৰিছে, সেয়া জীৱ জন্তুৰ গলিত মৃতদেহ মিলি দূষিত হোৱা জুৰিৰ পানী খাই মৰিছে। আগৰে পৰা আপোনালোকে পৰিষ্কাৰ পানী খোৱা হয়, মৃতকেইজন জীয়াই থাকিল হয়। আৰু শুনক, নিজৰাক কেতিয়াও দুৰ্বল নাভাবিব। তাইৰ লগত মই আছোঁ। অতি সোনকালে তাইক মই বিয়া পাতি নিজৰ কৰি লওঁ। তাইও আপোনাৰ দৰে মোৰ দৰে একেই মানুহেই। মনত ৰাখিব, তাই মোৰ হ'বলগীয়া পত্নী, তাইৰ ডাইনী নহয়। সকলো মানুহ নিশ্চুপ হৈ মনে মনে ৰ'ল। তপনে আহি নিজৰাক তাইৰ দুবাহুত ধৰি থিয় কৰাই দিলে আৰু ক'লে, ডাইনী হৈ বহু সময় পাৰ কৰিলা। এতিয়া ব'লা মানুহ হ'বলৈ, কাৰোবাৰ পত্নী হ'বলৈ, কাৰোবাৰ মা হ'বলৈ। তোমাৰ বাবে সেইখন পৃথিৱী ৰৈ আছে, যি তোমাক মানুহ ভাবিব। কিছু সময়ৰ পিছত তপনে নিজৰাক মটৰ চাইকেলৰ পিছৰ চিটত বহুৱাই লৈ সমতললৈ যাত্ৰা আৰম্ভ কৰিলে। আৰু একেদিনাই পুলিচে সেই জন্তুৰ অংগ আৰু ছালৰ চোৰাং ব্যৱসায়ক উৎখাত কৰিলে। প্ৰিয় শ্ৰোতাসকল, আশা কৰিছোঁ আপোনালোকে নীলোৎপল বৰাৰ তাই ডাইনী নহয় এই গল্পটো শুনি ভাল পালে। আমাৰ সৈতে সংযুক্ত হৈ থাকিব এই ধৰণৰ নিত্য নতুন গল্পৰ সোৱাদ ল'বলৈ। ধন্যবাদ।